মই সহজ কৰি দিওঁ কেৰিয়াৰ কাউন্সেলিং মানে হ'ল আমি যে পঢ়া শুনা কৰি আছো তোমালোকে পঢ়া শুনা কৰি আছে ইয়াৰ পিছত কি হয় মেট্ৰিক দিবা মেট্ৰিকৰ পিছত কি দিবা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিবা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ পিছত কি দিবা বিএ পৰীক্ষা দিবা বিএ পৰীক্ষাৰ পিছত কি হ'ব মাষ্টাৰ ডিগ্ৰী কৰিবা মাষ্টাৰ ডিগ্ৰী কৰাৰ পিছত কি হ'ব তোমালোকে হয়তো পিএইচডি কৰিব পাৰিবা মুঠতে কিবা এটা কৰিবা এই যে আমি পঢ়ি আছো আধ্যাত্ম কৰি পঢ়ি আছো এই গোটেই পঢ়াবিলাকৰ পিছত আমি কি কৰিম আৰু কিবা এটা কৰিব লাগিব হয় ইমান দীঘলীয়া পঢ়া শুনা কৰিছে ক্লাছ 10 শ্ৰেণীৰ পৰা একদম আমাৰ এমএ লৈকে বিএ লৈকে বা কোনোবাই যদি বেলেগ কিবা লাইনত যোৱা ইঞ্জিনিয়াৰিং লাইনত যোৱা মেডিকেল লাইনত যোৱা এই কথাবিলাক পঢ়িবতো লাগিব এই গোটেই পঢ়াবিলাকৰ উদ্দেশ্যটো হ'ল অকল চাকৰি নহয় চাকৰিটো কিন্তু তোমালোকৰ জীৱনৰ মুখ্য উদ্দেশ্য হ'ব নালাগে বা হ'ব নোৱাৰে এইকাৰণে হ'ব নোৱাৰে চাকৰি চবে নাপায় কিয় নাপায় চাকৰি চবে কিয় নাপায় মানুহে কয় চাকৰি পাবৰ কাৰণে কপাল লাগে হয় নেকি বাৰু কপাল লাগে নেকি মই ধৰি লৈছো 1% তোমাৰ কপালখনে তোমাক সহায় কৰিব সকলো এবাৰ থিয় হোৱা আপুনি কি হৈছেনে পুৰা সকলোৰ ভাজ চাজ মাৰি লোৱা মাৰি লৈছা হাতখন আদা এনেকৈ নহ'ব চিধা কৰা এই কাণখন যে এই কাণখন আদা বাওঁ হাতখন উঠাই আদা সমানে এই কিন্তু লেভেলটো যিটো এটা সমান হ'ব লাগিব হৈছে এনেকৈ দিবা এবাৰ বিপৰীত দিশত দিবা কেনেকুৱা লাগিছে কান্দিছে নে আকৌ হাতৰ লেখাটো কান্দিছে বৰ্ডত মই কি লিখিছো জোৰকে কোৱা এতিয়াই নহ'লে কেতিয়াও নহ'ব আকৌ এবাৰ কোৱা এটা মইতো বুজত যে লিখিলো এতিয়াই নহ'লে কেতিয়াও নহ'ব কিনো বুজি পাইছা কি বুজি পাইছা কেতিয়াও নহ'লে কেতিয়াও নহ'ব অৰ্থটো এটা তোমালোকৰ কি সময় পঢ়াৰ সময় এটা তোমালোকৰ কি সময় পঢ়াৰ সময় হয় নহয় এটা পঢ়াৰ তোমালোকৰ উপযুক্ত সময় নিজৰ জীৱনটো গঢ় দিয়াৰ কাৰণে ভালকৈ পঢ়ি শুনি এটা ভাল পথেৰে যোৱাৰ কাৰণে তোমালোকৰ উপযুক্ত সময় মই যে কৈছোঁ এতিয়াই নহ'লে কেতিয়াও নহ'ব কোনোবা হাইস্কুলৰ মেট্ৰিকৰ দেওনা পাৰ হৈ হায়াৰ ছেকেণ্ডেৰী হয় অলপতে যে মই ক'লোঁ ভালকৈ যদি তোমালোকে মেট্ৰিকত ফলাফল দেখুৱাব নোৱাৰা এখন ভাল অনুষ্ঠানত এখন ভাল শিক্ষানুষ্ঠানত তোমালোকৰ কি হ'ব এডমিশ্যন নহ'ব কিহৰ কাৰণে কম নম্বৰ পোৱাৰ কাৰণে হয় গতিকে ভাল এখন অনুষ্ঠানত তোমালোকৰ এডমিশ্যন পাবৰ কাৰণে আজিকালিতো অনুষ্ঠান বহুত আছে হয় বহুত শিক্ষানুষ্ঠান আছে য'ত নেকি আমি পঢ়াৰ সময়ত আজিকালি যিটো প্ৰাইভেট বোলা বস্তু যিটো আছে আমাৰ পঢ়াৰ ক্ষেত্ৰত কিন্তু প্ৰাইভেট
বস্তু নাছিলে মই 1998 চনত এইখন বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰিছোঁ 1998 চনৰ পৰা 2026 চনলৈ কিমান বছৰ হ'ল কিমান বছৰ 28 বছৰ গতিকে 28 বছৰ আগতে মই এই তোমালোকে যিখন স্কুলত এটা পঢ়ি আছা তোমালোকে যিখন স্কুলৰ পৰা মেট্ৰিক পৰীক্ষা দিবা সেইখন স্কুলত মই 28 বছৰ আগতে ইয়াৰ পৰা মই হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰিছোঁ এতিয়াই নহ'লে কেতিয়াও নহ'ব তাৰ অৰ্থটো হ'ল ভালকৈ যদি এতিয়া পঢ়া-শুনা নকৰা এতিয়াই যদি এটা ঠিক কৰি এটা যদি দিশ যদি ঠিক কৰি ল'বোৱা এটা যদি এইম যদি ঠিক কৰি ল'বোৱা তোমালোকৰ কিন্তু খেলিমেলি লাগি যাব তোমালোকৰ বহুতে ভাবি আছা মই শিক্ষক হ'ম মই ইঞ্জিনিয়াৰ হ'ম মই বেংকৰ মেনেজাৰ হ'ম মই ডাক্তৰ হ'ম মই উকিল হ'ম শিক্ষক হোৱা কিমানজন আছে হাত দাঙা তোমালোকে মনতে ভাবিছা কিবা হ'ম মই ডাঙৰ হ'লে ভাবিছা নে কোৱা এনে স্কুললৈ আহি আছা এটা উদ্দেশ্য লৈ স্কুললৈ আহিছা শিক্ষক হোৱা কিমানজন আছে একো ভয় কৰিব নালাগে এতিয়া তোমালোকে আজি কৈছা মই 10 বছৰ পিছত তোমালোকক যদি সুধো তুমি শিক্ষক নহ'লে সেইটো ডাঙৰ কথা নহয় নহ'ব পাৰা কাৰণ শিক্ষক হোৱাৰ কাৰণে কি লাগিব মই তেতিয়াই কৈছোঁ অকল কপাল বোলে যথেষ্ট নহয় তাৰ কাৰণে কিবা পৰিশ্ৰম কৰিবলৈ অধ্যৱসায় কৰিব লাগিব হয়